নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মাটি-বাৰী সম্পৰ্কীয় এটা অন্য ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। সচৰাচৰ আমি মাটি বিভিন্ন ধৰণৰ শ্বেপ দেখিবলৈ পাওঁ। তাৰে ভিতৰত আয়তাকাৰ বা বৰ্গাকাৰ শ্বেপৰ মাটিয়ে বেছি দেখা যায়। আৰু আয়তাকাৰ বা বৰ্গাকাৰ শ্বেপৰ মাটি কেনেকৈ জোখ-মাখ কৰিব লাগে সেই সম্পৰ্কে সকলো মানুহে জানে। মানে 90% মানুহেই তেনেকুৱা ধৰণৰ শ্বেপৰ মাটি কেনেকৈ জোখ-মাখ কৰা হয় সেই সম্পৰ্কে জানে। আৰু ছ'চিয়েল মাধ্যমতো তেনেকুৱা ধৰণৰ শ্বেপৰ মাটি কেনেকৈ জোখ-মাখ কৰা হয় সেই সম্পৰ্কে ভিডিঅ' পোৱা যায়। কিন্তু যদিহে ট্ৰায়েংগল বা তিনিকোণীয়া ত্ৰিভুজাকাৰৰ জোখৰ মাটি হয়, সেই মাটি কেনেকৈ জোখ-মাখ কৰা হয় সেই সম্পৰ্কে বহুতো মানুহেই নাজানে বা ছ'চিয়েল মাধ্যমতো তেনেকুৱা ধৰণৰ মাটি জোখ-মাখ কৰা ভিডিঅ' বহুত কম বা পোৱা নাযায়। সেয়েহে আজি ত্ৰিভুজাকাৰৰ বা তিনিকোণীয়া জোখৰ মাটি কেনেকৈ জোখ-মাখ কৰা হয় সেই সম্পৰ্কে আলোচনা কৰিবলৈ গৈ আছোঁ। অন্ততঃ কিছুসংখ্যক লোকৰ এনেকুৱা ধৰণৰ ত্ৰিভুজাকাৰৰ জোখৰ মাটি আছে, তেখেতসকলৰ কামত আহিব। আৰু যাৰ নাই তেখেতসকলেও আজিৰ এই অংকটো বুজি লৈ আনক সহায় কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যদি আপুনি মোৰ চেনেলটো পূৰ্বতে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা আখৰৰ ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি দিব। তেতিয়াহ'লে মই চেনেলত যেতিয়া এনেকুৱা ধৰণৰ মাটি-বাৰী সম্পৰ্কীয় ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপুনি প্ৰথমে নটিফিকেশ্যন পাই যাব। আহক এতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। তিনিকোণীয়া বা ত্ৰিভুজাকাৰৰ জোখৰ মাটি বহুতে বেলেগ বেলেগ ধৰণে জুখিব পাৰে। মাত্ৰ ৰিজাল্ট একেটা ওলালেই হ'ল বা জোখটো একে হ'লেই হ'ল। ধৰি লোৱা হ'ল এইটো এটা ত্ৰিভুজাকাৰৰ জোখৰ মাটি। এই মাটিটোত আমাক ABC এই তিনিওটা সীমাৰে জোখ বেলেগ বেলেগ ধৰণে দিয়া আছে। ধৰি লোৱা হ'ল এৰ জোখ 30 ফুট আৰু বিৰ জোখ হ'ল 40 ফুট। বিৰ জোখ 40 ফুট দিয়া আছে আৰু লগতে চি ছাইডৰ জোখ দিয়া আছে 50 ফুট। এই তিনিটা জোখ আমি পালোঁ। এতিয়া এই ত্ৰিভুজ আকৃতিৰ মাটিখিনি আমি জুখি উলিয়াব লাগে। মানে এই মাটিখিনিত কিমান কঠা বা কিমান লেচা মাটি আছে সেইটো আমি অংক কৰি উলিয়াব লাগে। ইয়াৰ বাবে এটা ফৰ্মুলা আছে। সেই ফৰ্মুলাটো অনুসৰি প্ৰথমে আমি এই ত্ৰিভুজ আকৃতিৰ মাটিখিনি প্ৰথমে আমি ছেমি পেৰিমিটাৰ উলিয়াই ল'ব লাগিব। আৰু এই ছেমি পেৰিমিটাৰক অসমীয়াত কোৱা হয় অৰ্ধ পৰিসীমা। আৰু এই ছেমি পেৰামিটাৰ উলিওৱা পদ্ধতিটো এনেকুৱা ধৰণৰ। ছেমি পেৰামিটাৰক আমি এছ বুলি ধৰি ল'লোঁ, ইকুৱেল টু এই ত্ৰিভুজাকৃতিৰ যিটো জোখ আছে তিনিটা জোখ ABC, A প্লাছ B প্লাছ C, এই তিনিটা জোখ যোগ কৰি লৈ আমি ইয়াক 2 দি হৰণ কৰিব লাগিব। আমি এৰ জোখ পাইছিলোঁ 30 যোগ বিৰ জোখ পাইছিলোঁ 40 যোগ চিৰ জোখ পাইছিলোঁ 50। ইয়াক আমি 2 দি হৰণ কৰিব লাগিব। এতিয়া ABC যদিহে এই তিনিটা জোখ আমি যোগ কৰোঁ তেতিয়াহ'লে আমি পাম 120। এই তিনিটা জোখ যোগ কৰিলে আমি যোগফল পাম 120। 120ক যদিহে 2 দি হৰণ কৰি দিয়া হয় তেতিয়াহ'লে আমি ফল পালোঁ 60। মানে আমি এছৰ মান পালোঁ 60 ফুট। ছেমি পেৰিমিটাৰ আমি পাই গ'লোঁ। এতিয়া এটা ফৰ্মুলা আছে। এই ফৰ্মুলাটো হিৰঞ্জ ফৰ্মুলা বুলি কোৱা হয়। হিৰঞ্জ নামৰ এজন বৈজ্ঞানিকে এই ফৰ্মুলাটো আৱিষ্কাৰ কৰিছিল। এনেকুৱা ধৰণৰ ট্ৰায়েংগল বা ত্ৰিভুজাকৃতিৰ জোখৰ হিচাপ উলিয়াবৰ কাৰণে এই ফৰ্মুলাটো আৱিষ্কাৰ কৰিছিল। সেয়ে এই ফৰ্মুলাটোৰ নাম হৈছে হিৰঞ্জ ফৰ্মুলা। এই ফৰ্মুলাটো অনুসৰি প্ৰথমে আমি √ওভাৰ দি ল'ব লাগিব। তাৰপিছত ইয়াতে আহিব ছেমি পেৰিমিটাৰ, তাৰমানে এছ। তাৰপিছত আহিব ছেমি পেৰিমিটাৰ মাইনাছ A, এছ মাইনাছ B, এছ মাইনাছ C। এইখিনি আমি প্ৰথমে বহাই ল'ব লাগিব। এতিয়া আমি ইয়াৰে মানবোৰ বহাই যাম। ছেমি পেৰিমিটাৰ মানে এছৰ মান আছিল 60 পূৰণ আকৌ এছৰ মান হৈছে 60। তাৰপিছত মাইনাছ এৰ মান পাইছিলোঁ আমি 30 পূৰণ এছৰ মান পাইছিলোঁ আকৌ ইয়াতে 60 আহিব, মাইনাছ বিৰ মান পাইছিলোঁ আমি 40 আকৌ পূৰণ চিন
তাৰপিছত এছৰ মান পাইছিলোঁ 60 আৰু মাইনাছ চিৰ মান পাইছিলোঁ 50। এইখিনি ধুনীয়াকৈ আমি বহাই ল'লোঁ। এতিয়া এই অংকখিনি পুনৰ সৰু কৰি ল'ম। 60 পূৰণ 60ৰ পৰা 30 মাইনাছ গ'লে 30 থাকিব ইয়াতে। পুনৰ পূৰণ আকৌ 60ৰ পৰা 40 গ'লে 20 থাকিব। পূৰণ 60ৰ পৰা 50 গ'লে থাকিব ইয়াতে 10 থাকিব। পুনৰ এই 4টা সংখ্যা যদিহে পূৰণ কৰা যায় তেতিয়াহ'লে ইয়াৰ পূৰণফল আমি পাম 3 6 0 0 0 0। এতিয়া আমি এই ৰুট অভাৰ চিনডাল আঁতৰাব লাগিব। এই ৰুট অভাৰ চিনডাল অংক কৰি বা কেলকুলেটৰৰ সহায়তো সহজে আঁতৰাব পাৰোঁ। তাৰপিছত ইয়াৰ ফলাফল পাম 600 স্কুৱাৰ ফুট আমি পালোঁ। এতিয়া এই 600 বৰ্গফুটক আমি লেচা বা কথালৈ পৰিৱৰ্তন কৰিব লাগিব। তেতিয়াহে এই ত্ৰিভুজাকৃতিৰ মাটিৰ চাৰিসীমাৰ ভিতৰত কিমান কথা বা কিমান লেচা মাটি আছে সেইটো আমি গম পাম। এতিয়া চাওক এই 600 বৰ্গফুটক আমি কেনেকৈ লেচালৈ পৰিৱৰ্তন কৰিব পাৰোঁ। প্ৰথমে এক লেচা মাটিত আমি কিমান আছে সেই বিষয়ে চাই লওঁ। এক লেচা মাটি হ'বলৈ হ'লে আমাক লাগিব 146 স্কুৱাৰ ফুট। 146 ফুট স্কুৱাৰে এক লেচা হয়। আমি অংকটো কৰোঁতে কিমান স্কুৱাৰ ফুট পাইছিলোঁ চাই লওঁ। ইয়াতে আমি 600 স্কুৱাৰ ফুট পাইছিলোঁ। যদিহে ইয়াতে 600 স্কুৱাৰ ফুট আমি ধৰি লওঁ তেতিয়াহ'লে 600 স্কুৱাৰ ফুটক হৰণ কৰিব লাগিব 146ৰে। যদি 146ৰে 600ক হৰণ কৰা যায় তেতিয়াহ'লে আমি কিমান পাম? ইয়াতে ফল পাম 4.16 মানে 4.16 লেচা। 4 লেচাতকৈ অকণমান ওপৰত আমি ইয়াতে এই ত্ৰিভুজত বা ত্ৰিভুজাকৃতিৰ পৰিসীমাৰ ভিতৰত মাটি পালোঁ। গতিকে এনেকুৱাকৈ এটা অংকৰ সহায়ত ত্ৰিভুজাকৃতিৰ চেপৰ মাটি আমি লেচা বা কথালৈ পৰিৱৰ্তন কৰিব পাৰোঁ। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।